পথ পৰিছে মোৰ সেই ধৈৰ্যতিৰ পথ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত আজি হন্তে মই কৰিছো অংগীকাৰ প্ৰাণন্তেও এই বসুদেৱে পালিব প্ৰতিজ্ঞা কালকেতু যুবরাজ, আজি অতি আনন্দৰ দিন হয় যুবরাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগিনী মোৰ দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে আজি অতি সুখীময় বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি মই আজি অতিকে সন্তোষিত। যুবরাজ, দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, সেইবাবে ময়ো লভিছো অতি আনন্দ। কিন্তু কালকেতু যুবরাজ, একটি কথাই মোক পাৰে পাৰে বিচলিত কৰিছে হন্ত। যুবরাজ, আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তানক অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, এয়ে হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰৰ কইনা গৃহ শোভা কৰে, আৰু কইনা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, বুজনি নামানে মনে দৈৱকী যে ভনীতি মোৰ অতি আদৰৰ পঠিয়াই তাইক মই দূৰ দূৰলৈ কিবা দৰে থাকিম কালকেতু এই মথুৰাৰ নগ্ন কাৰেঙত। যুবরাজ, গুণী জ্ঞানী বিবেকে আপুনি আপুনি যদি হয় শোকাতৰ, দৈৱকীক বাৰু কোনে দিব সান্তনা? সঁচা সঁচা কালকেতু যুবরাজ, বুজিও নুবুজে আজি মোৰ অবুজ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে মোৰ অতুল সম্পত্তি। যুবরাজ, সেই দৈৱকীক বিদায় দি সুস্থ জ্ঞানে
কেনেকৈ থাকিম কালকেতু ধৰা জীয়াই। যুৱৰাজ যুৱৰাজ দুৰ্বল নহ'ব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা হেয়া হেয়া শুনা কালকেতু সৌভক্ষণ চাপিছে ওচৰ হয় যুৱৰাজ শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য বলা বলা কালকেতু বসুদেৱ দৈৱকীক শেষবাৰৰ বাবে বিদায় সম্ভাষণ জনাও এবাৰ কালকেতু যুৱৰাজ অৰ যাত্ৰী প্ৰত্যাৱৰ্তনৰ বাবে ৰথী হয় হস্তি সকলোটি প্ৰস্তুত কৰাগৈ তুমি সিংহদ্বাৰত যুৱৰাজ সিংহদ্বাৰত সুসজ্জিত ৰথ উত্তম কালকেতু পুনৰ কৰা নিৰীক্ষণ ভাল যুৱৰাজ রজাই কান্দে রানী কান্দে কান্দে নর নারী কান্দে নর নারী বিদায় পরত দাদাই কান্দে উসুপি উসুপি ও দাদা নকৰা কন্দন অভাগিনী সকলো দুখ কৰিবা জন দাদা নকৰা দৈৱকী 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 নাকান্তিবি দৈৱকী কান্দি কান্দি সেই দুৰ্ভকীয়া কংসৰ হৃদয়ত তই আৰু বেদনা নিদিবি কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি কৰিছিলো তোক মই ৰোহ ব্যৱহাৰ আজিৰে বিদায়ৰ পবিত্ৰ ক্ষণত তই সকলোবোৰ পাহৰি পেলাবি দাদা ক্ষমা কৰা ভনী তোমাৰ সতী অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দৈৱকী হেই কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা যি অকপট স্নেহৰ বন্ধুনেৰে বান্ধি ৰাখিছ সেই অভগা দাদাৰক তাকে মই কোনো কালে পাহৰি নাযাওঁ দৈৱকী ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ বসুদেৱ যুৱৰাজ বসুদেৱ যুৱৰাজ আজিৰ এই শুভ দিনৰ শুভ ক্ষণত মোৰ এই হাজলি ভনীটিক তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা সজলা তাই অবুজ বালিকা হ'ব পাৰে পদে পদে তাই হততো হত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি তাই হততো হত অপৰাধ তুমি মাৰ্জনা কৰিবা কিন্তু মনত ৰাখিবা বসুদেৱ যুৱৰাজ তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই হাজলি ভনীতি যেন কোনোদিন নহয় বঞ্চিতা যুৱৰাজ
আদেশৰ মই নকৰো লংঘন। আদেশ নহয় বহুতে, এ মোৰ অনুৰোধ তোমাৰ প্ৰতি। দাদা, হন ভনিটি, পতি ব্রহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। তোমাৰ আদেশ মই পালিম সততে, অতি ভাগ্যৱতী মই। তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়? দাদা, দিয়া আশীৰ্বাদ বিদায়ৰ বেলা। পদে যেন সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত। আশীৰ্বাদ, আশীৰ্বাদ কি দিম এই অভগা দাদাৰে। দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকিম মই শূন্য গৃহ। আজি আজি অন্তৰ ভাগিছে মোৰ, নামনে পূজনী হেকো নোৱাৰো সহিব মই। তথাপিতো মই ইয়া উজৰি দিছো আশীৰ্বাদ। দুয়োৰে সূক্ষ্ম জীৱন হৰ গৌৰীৰ হওক বসতি। বলা বলা বহুতে যুৱৰাজ, বল বল দেৱকী। আজি মই নিজেই ধৰি ৰথৰ বাক জৰি তোমালোক দুয়োকে লৈ যাম যদুপুৰীলৈ। সুৰনাৰীগণ, মাংগলিক কুৰুলি ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। দৈৱকী, কোনে কৰে অত্ৰ শস্য
আকাশ মার্গত সাবধান সাবধান কঙ্খ মুখ মুখ ওকেই উদ্দেশ্য করে অত্র হস্য হইন্য গগনত কোন হের মূর্খ কঙ্খ যে তৈপ্যকির পিয়াপাতি মহাসমারোহে আনন্দ তাপন পাহরাচিতই মূর্খ কঙ্খ সেই তৈপ্যকির কল্পজাত হস্তমে সন্তানে সংহারি সংহারি কৰিব তোকে বলি লক্ষণে দৈবকীর গর্ভজাত অষ্টম সন্তান সংহার করিব মুখ অবলীল ক্রমে মরণের দিন তোর দুরন্ত হুর সমসাপি আহে দিনে দিনে তারাই তারাই আছে আইয়া অপূর্ব ঘোষণা তারাই আছে আইয়া অপূর্ব ঘোষণা মিছা 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 হসা অতি হসা মনত পেলা তোর সেই ধৈর্য দিব মনত পেলা তোর সেই ধৈর্য দিব মনত পেলা তোর সেই ধৈর্য দিবরে পিছলি বেগের তীক্ষ্ণ তলোয়াল অনন্ত তুন্মত্র প্রজা পালাও খিলাড়ি মিথ্যা মোর কোনো নাই শত্রু শত্রু সকল বধ করা কালো কিন্তু তাকেই সতে বলিয়া তথাল হতি তুরন্ত হলাই চুড়ে চুড়ে মেলি দিয়া মথুরার প্রজা সাগরত অনন্তর উৎসব কাজী ধ্বংসর ধৈর্য যুবরাজ আদেশ আপোনাৰ মেলিছিয়া সুবৰ্ণ সুযোগ আজি দান পাত্মা মোৰ দীপ্ত কৰাৰ হাতে লৈ দৃষ্টমহী জপিয়াই পৰিম মই মথুৰা প্ৰজা সমুদ্ৰ সৃষ্টি হ'ব এক মহাপ্ৰলয় অগ্নিপাত বৃষ্টিপাতে বিঘিনি নমাই অত্যাচাৰ অনাচাৰে অশান্তি নমাই মথুৰাৰ ভাগ্যলিপিক মই দিম লুটিয়াই তাৰ পাছত চাম ভালদৰে এইদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে যুৱৰাজৰ হতাব বিঘিনি আনন্দৰ উৎসৱ হ'ব আজি ধ্বংসৰ ধুমুহা 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 যুবরাজ মেটি স্নেহর ভগ্নী মোর দৈবকী ভবিষ্যৎ ভাগ্য লিপি মোর কান পাতি তুই জনে শুনিলি নহয় যে মিলন বান্ধনেৰে বান্ধি দিলো আজি তব দুই
মিলনেই আজ স্পষ্টভাবে করেছে ঘোষণা, অচিরতে কংসর মরণ। হিয়া ভরা অনন্ত জীবই করিল প্রদান, তারেই হাজি সুন্দর প্রতিদান, অচিরতে কংসর মরণ। কি করিবা বহুদেব, অমৃত করাল উঠিল। বেশ বেশ কথা, সেই হব নহব অন্যথা। কিন্তু কংসর মরণ জানো ইমান সহজ, কংসর মরণ জানো ইমান সহজ। মমতা মোৰ আছিল যত মানে, বিসর্জিত সকলতিময় এই মুহূর্ততে সমন্ধর নাকপাখময় দিল দলিয়াই ঘাট দেবকির করি হিরসেন। মুক্ত হব খুঁজা মোর মৃত্যুর দুয়ার, ধর্মে যুদ্ধ করি মই শিরা কালো লই। এই পিশাচী, শান্ত হোক যুবরাজ। মানব দৈপাধীনে দৈবক দম্ভালিৰে অতিক্ৰম কৰাটো বাতুলতা মাথোনে, অন্যহাতে ভক্তি হত্যা মহাপাপ। ধানেদি বাবু খুদেব আঁতৰিছো মোৰ সন্মুখৰ পৰা, হয় যদি ভগনী হত্যা হওক মহাপাপ। খোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয় কলংক সানিছা দাদা? কিয়? এই পিশাচী, নাই তোর কোনো অপরাধ। অপরাধী নহে কোনো এই মথুরার প্রজা, যত মানে অপরাধ এই অবুধ কংসর। নে কি কোৱা বহুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? অবৰে কিবা আছে মোৰ, আৰু কোনেও জানো শুনিবা সঁচাই। ৰাজা তুমি সৰ্বশক্তিমান, সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় সকলোতে বিচাৰ হয় ইচ্ছাতে তোমাৰ। সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে। বহুদেৱ হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব, বিলম্বই মিলাই মিথিলি। তোমাৰ কথাই সঁচা বহুদেৱ। ৰাজাময় সৰ্বশক্তিমান, যেনে ইচ্ছা মোৰ তেনে বিধান। সেইবাবে দৈৱকীক মই কৰিম সংহাৰ। তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজা 10তম সন্তানে কিদৰে কংসৰ ঘটাই মৰণ। সাজু হ পিশাচী তই মৃত্যুৰ নিমিত্তে। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে, কিন্তু দাদা ধৰক জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তক মৰণৰ স্বপ্ন পঢ়েলিকা। জীৱা দৰে তুমি কপিছা ভয়ত তোমাৰ ভনী দয়কী মৃত্যুৰ নামত বিচলিত নহয় জানোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত
সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, ভক্তি হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি শিষ্যি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা। আৰু কৰা যদি এনে কৰ্ম তুমি বিনা প্ৰয়োজনে, তেন্তে এই জগতৰ বীৰৰ সমাজে শত মুখে তোমাৰে কৰিব গঞ্জনা। নৰব নৰব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত সাপ সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ। হিতাকাংক্ষী মিত্ৰবোৰ তুমি বসুদেৱ। তাৰো আছে এটি সহজ উপায়। কি উপায় বসুদেৱ? স্বামী, দৈব্যকেও থাকিব জীয়াই, আৰু তোমাৰো ৰাজা নহব সেই একোকে অনিষ্ট। স্বামী, কিন্তু কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈব্যকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ বসুদেৱ। দৈৱকীৰ প্ৰাণদান কদাপিতো নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে স্বামী, দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তানে যি মুহূৰ্ততে ভূমিষ্ঠ হব, স্বামী, এটি এটি কৰি তুলি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি নিজ ইচ্ছাতে। অসম্ভৱ স্বামী। নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন নদীতে সৰগত দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী। জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন, নাই নাই কোনো এনে মাতৃ ধৰাৰ পক্ষত যি জীৱিকাৰ জীৱ পাৰে নেজিকাৰ বজাত অন্তৰা। স্বামী, নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী, নজনাবা তেনেকুৱা প্ৰাৰ্থনা। ভালদৰে ভাবি চোৱা বসুদেৱ। পাৰিবানে সঁচাকৈ তুমি প্ৰতিজ্ঞা পালিব? পাৰিবানে বিষত জীৱ সন্তানৰ অপত্য স্নেহ? যদি পাৰা, নাই মোৰ তাত অলপ আপত্তি। তোমাৰ মুখলৈ চাই দিব পাৰো মই দৈৱকীৰ প্ৰাণ ভিক্ষা দান। নাই স্বামী, শক্তিধৰ নৰপতি তুমি, ৰজা মাথো আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি ল'ব পৰা জীৱা আছে সকলো আমাৰ।
তথাপিও কওঁ শুনা, মিছা মই নকওঁ কদাপি। স্বামী সাক্ষী কৰি চন্দ্ৰ সূৰ্য আকাশৰ গ্ৰহ নক্ষত্ৰ স্বামী স্পৰ্শ কৰি অৰ্ধাংগিনীক স্বামী দক্ষিণ হস্তেৰে স্বামী আজি হন্তে মই কৰিছো অংগীকাৰ। স্বামী প্ৰাণন্তে এই বসুদেৱে পালিব প্ৰতিজ্ঞা। স্বামী সেয়া তুমি কি কৰিলা স্বামী? কিয় 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 স্বামী কিয় কৰিলা এনে বিকল প্ৰতিজ্ঞা? কিয় 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 দেৱী প্ৰতিশ্ৰুত মই। বেশ বহুদেৱ, এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে সিন্নাখীৰ নিজ সন্তান দুয়োজনে নিজকে প্রস্তুত কৰাগৈ। ধন্য কালকেতু ধন্য। বুঝক জগতে, এই কংসৰ বীৰত্ব, এই কংসৰ শক্তি, এই কংসৰ পৰাক্ৰম কিমান। বিহাসী। হায় ভগৱান, তুমি ক'ত? দেৱী ভগৱান নিশ্চয় কাষত।